মাননীয় সাংবাদিক বন্ধুসকল, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নেতৃত্বত সন্মিলিত মঞ্চই অহা 21 জানুৱাৰীত অসম বন্ধ ঘোষণা কৰিছে। মই তেখেতলোকক আহ্বান জনাইছিলোঁ চৰকাৰৰ তৰফৰ পৰা যাতে তেখেতলোকে বন্ধটো উঠাই লয় আৰু আমাৰ লগত আলোচনাত মিলিত হয়। যোৱাকালি তেখেতলোকৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে আমাৰ লগত কেইবা ঘণ্টা জোৰা আলোচনাত মিলিত হৈছিল আৰু মিলিত হোৱাৰ পাছত তেখেতলোকৰ দাবীসমূহৰ বিষয়ে আমাক জ্ঞাত কৰিছিল। তেখেতলোকে মূলতঃ 4টা দাবীৰ ওপৰত ভিত্তি কৰি এই সম্বন্ধ ঘোষণা কৰিছে। মই তেখেতলোকক অনুৰোধ কৰিছোঁ যে গণতান্ত্ৰিক আন্দোলন কৰাত আমাৰ চৰকাৰৰ সম্পূৰ্ণ বাধা নাথাকে, কেতিয়াও বাধা নাথাকে, কাৰণ এখন মহাত্মা গান্ধীৰ দেশ। অহিংস আৰু গণতান্ত্ৰিক আন্দোলনক আমি বন্ধ কৰাটো আমাৰ কাম্য নহয়, কিন্তু অসম বন্ধ দিলে ইয়াৰ বিৰূপ প্ৰভাৱ অসমৰ অৰ্থনীতিৰ ওপৰত পৰে, সমাজ জীৱনৰ ওপৰত পৰে। গতিকে অসম বন্ধ নিদিবলৈ তেখেতলোকক মই অনুৰোধ জনাইছিলোঁ। তেখেতলোকৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে আমাক ক'লে যে তেখেতলোকে যিসকলে বন্ধ ঘোষণা কৰিছে, আচলতে কালি যিসকল আহিছিল, যিকেইটা সংগঠনে বন্ধ ঘোষণা কৰিছিলে তেখেতলোকৰ প্ৰতিনিধি আহিছিল। মূল ব্যক্তিসকল অহা নাছিল, ক্ৰাছৰ সভাপতিসকল অহা নাছিল, কিন্তু তেখেতলোকৰ জাতিৰ এটা অতি উচ্চস্তৰীয় সন্মানীয় প্ৰতিনিধি দল আহিছিল। তেখেতলোকৰ আগত আমি ক'লোঁ যে অহা জানুৱাৰীৰ শেষ সময়ত, এই জানুৱাৰীৰ শেষ ভাগত মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু ভাৰতবৰ্ষৰ বাহিৰত আছে, এডভান্টেজ আছামৰ কাৰণে তেখেতে ৰোড শ্ব' কৰিবলৈ চাউথ কোৰিয়া আৰু জাপানলৈকে গৈছে। অসমত এটা চাৰিওফালে অৰ্থনীতিটো ঠন ধৰাৰ এটা সময় হৈছে। ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হোৱাৰ কাৰণে অসম চৰকাৰে দৃঢ় পদক্ষেপ লৈছে। সেইখিনি সময়ত বন্ধ ঘোষণা কৰিব নালাগে, তাৰ কাৰণে তেখেতলোকক অনুৰোধ জনালোঁ। আৰু যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া নাই, মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিলে তেখেতলোকৰ লগত এখন সৌহাৰ্দ্যপূৰ্ণ আলোচনা কৰিম বুলি মই তেখেতলোকক প্ৰতিশ্ৰুতি দিলোঁ। তেখেতলোকে তেতিয়া আমাক কৈছিলে যে এই কথাখিনি আপুনি সংবাদ মাধ্যম যোগে ৰাইজক কওক, তেতিয়া আমি তাৰ ওপৰত সিদ্ধান্ত ল'ম। গতিকে শ্ৰদ্ধাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি ও বিষয়ববীয়াসকল আৰু সন্মানীয় সন্মিলিত মঞ্চ, আপোনালোকক মই অনুৰোধ কৰিছোঁ আপোনালোকে এই অসম বন্ধ যাতে উঠাই দিয়ে আৰু অসম বন্ধ উঠাই দি অহা 30, 31 বা 1 ফেব্ৰুৱাৰী কৈছোঁ মই, মানে লাষ্ট উইক অফ জানুৱাৰী আৰু ফাৰ্ষ্ট উইক অফ ফেব্ৰুৱাৰী। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ বাহিৰত আছে, ভাৰতবৰ্ষৰ বাহিৰত আছে, আৰু এই কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আলোচনা কৰিলে কিছু সমস্যা সমাধানৰ বাট ওলায়। গতিকে সেইখিনি কৰিম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ। আৰু মই আকৌ আপোনালোকৰ যোগেদি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নেতৃবৃন্দক, সন্মিলিত মঞ্চৰ নেতৃবৃন্দক 21 তাৰিখৰ বন্ধটো উঠাই ল'বলৈ অনুৰোধ কৰিছোঁ। তেখেতৰ কেইবাটাও দাবী, জনজাতিকৰণৰ দাবীটো অত্যন্ত তেখেতলোকৰ গুৰুত্বপূৰ্ণ দাবী। কমতাপুৰৰ দাবী, কমতাপুৰৰ ৰাজনৈতিক সমাধান তেওঁলোকে দিল্লীত ত্ৰিপাক্ষিক বৈঠকৰ যোগেদি সমাধান হোৱাটো বিচাৰে। আৰু জনজাতিকৰণৰ বাবে মন্ত্ৰী গোটৰ এটা প্ৰতিবেদন তেখেতলোকে ভাৰত চৰকাৰক দিব লাগে বুলি কয়। কেইবাটাও দাবী আছে। আৰু কেৰলৰ লগত তেখেতলোকে আলোচনা প্ৰক্ৰিয়া আৰম্ভ হোৱাটো দাবী তেখেতলোকৰ। গতিকে এই দাবীকেইটা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ স্তৰতহে মিটিং কৰিলে আমি কিছু হয়তো সমস্যা সমাধানৰ ৰাস্তা পাম বুলি ভাবোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া অহাৰ লগে লগেই তেখেতলোকৰ লগত, যিহেতু মই চৰকাৰৰ প্ৰতিনিধি, তেখেতলোকৰ লগত আলোচনা কৰিছোঁ, তেখেতলোকক কথা দিছোঁ এখন মিটিং কৰা হ'ব আৰু পৰৱৰ্তী সময়ৰ ৰোডমেপ লোৱা হ'ব। তেওঁলোকে উঠাই ল'ম বুলি কৈছিলে নেকি? তেওঁলোকে কোৱা নাই এতিয়ালৈকে। তেখেতলোকৰ লগত আলোচনা মোৰ সৌহাৰ্দ্যপূৰ্ণ আছিলে, কিন্তু কালি যিসকল ব্যক্তি আহিছিল, যিকেইটা সংগঠনে বন্ধ দিছিল, তেওঁলোকৰ উচ্চস্তৰীয় প্ৰতিনিধি আছিল। গতিকে তেওঁলোকে ইমিডিয়েটলি একো ডিচিশ্যন দিব পৰা নাছিলে, কিন্তু আলোচনা সৌহাৰ্দ্যপূৰ্ণ আছিলে। তেখেতলোকে স্বীকাৰ কৰিছিল যে আমি আমাৰ চৰকাৰখনৰ দিনতেই কোচ ৰাজবংশীসকলৰ কাৰণে 13টা মেডিকেল ছিট আমি ৰিজাৰ্ভেশ্যন দিছোঁ। আমি বিভিন্ন কলেজ, বিভিন্ন ইউনিভাৰ্চিটি, ইঞ্জিনিয়াৰিং কলেজ, আনকি IIT সমূহলৈকেও আমি কোচ ৰাজবংশী হওক,
আমাৰ আহোম জনগোষ্ঠী হওক, মৰাণ মটক জনগোষ্ঠী হওক, আমাৰ চাহ জনগোষ্ঠী হওক, বিশেষকৈ যিসকলে যিকেইটা 6টা সম্প্ৰদায় জনজাতিকৰণৰ কাৰণে দাবী কৰি আহিছে, আন্দোলন কৰি আহিছে, তেওঁলোকৰ কাৰণে এইখিনি ব্যৱস্থা ইতিমধ্যে আমি লৈছোঁ। গতিকে বহুখিনি সমস্যা আমি সমাধান কৰিছোঁ। আলোচনা বিলোচনাৰে পৰৱৰ্তী সমস্যাসমূহো সমাধান হ'ব বুলি মই অনুভৱ কৰোঁ। থেংক ইউ।